Welcome to my dear student, মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি ক্লাছ 10ৰ 10 নম্বৰ অধ্যায় অৰ্থাৎ সাৰ্কেল বা বৃত্ত সেই অধ্যায়টোৰ কিছুমান ইম্পৰ্টেন্ট এমসিকিউ কেনেকৈ অতি সহজত কৰা যায়, সহজ নিয়মত কৰা যায় এই এমসিকিউ বোৰ কৰিম। হৈছে আৰু এই এমসিকিউ বোৰ পাবলৈ হলে বা কৰিবলৈ হলে বা কেনেকৈ সহজত কৰা যায় এটা জানিবলৈ হলে আমাৰ ডিয়াৰ ষ্টুডেন্ট নামৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব। আৰু এটা কথা যে অকল এই ভিডিওটো চালে তোমাৰ এমসিকিউ বোৰ হয়তো বুজি নাপাবা, সেই কাৰণে আমাৰ চেনেলত চাবা যে সাৰ্কেলৰ পাৰ্ট 1, পার্ট 2 আর পার্ট 0 নামৰ বৃত্ত অধ্যায়ৰ ওপৰত আমি তিনিটা পাৰ্ট বনাই দিছো কনসেপ্টৰ ওপৰত নিৰ্ভৰ কৰি। গতিকে প্ৰথমতে সেই ভিডিও তিনিটা সম্পূৰ্ণৰূপে চাই কনসেপ্টখিনি লৈ তাৰ পিছত এতিয়াহে আমি এই এমসিকিউ বোৰ কৰিম। হা, আৰু তেতিয়াহলে কি কৰিবা, প্ৰথম কাম কি যে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু এই সাৰ্কেলৰ ওপৰত থকা এই ভিডিও তিনিটা সম্পূৰ্ণকৈ গোটেইখিনি ভালদৰে চাবা। হা, এতিয়া সে কেনেকৈ কৰা যায় নে কি কৈছে, 3 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব কিমান হ'ব চাবা। যদি তুমি আমাৰ সেই ভিডিওখন চাইছে তেতিয়াহলে আমাক ইয়াত চিত্ৰ আঁকাৰ প্ৰয়োজন নাই নে। আমি তাতে এটা পয়েন্ট দিছিলো, এটা বিন্দু দিছিলো যে দুডাল স্পৰ্শক এটা বৃত্তৰ দুটা সমান্তৰাল স্পৰ্শক কেতিয়া বা কি শর্তত সমান্তৰাল হ'ব, যদি বৃত্ত এটাৰ বেশৰ মূৰত টনা স্পৰ্শক দুডাল পৰস্পৰ কি হয়, সমান্তৰাল হয় নে। কাৰ মূৰত টনা, বেশৰ মূৰত। আৰু আমি জানো ব্যাস ব্যাসাৰ্ধৰ কিমান হয়, 2 গুণ হয় নে। আমাৰ ইয়াত ব্যাসাৰ্ধ কিমান দি আছে, 3, গতিকে এইটো বৃত্তটোৰ কি ব্যাসাৰ্ধ, অর্থাৎ সমান্তরাল স্পর্শক দুটার মাজৰ দূরত্ব কার সমান হল, ব্যাসৰ সমান। তার মানে ব্যাসটা কিমান হৈ যাব, 3 + 3 = 6। বুজি পাইছা? তেতিয়াহলে এই কনসেপ্টৰ কাৰণে আমাক কি আমাৰ আগৰ ভিডিওবোৰ চাব লাগিব। হা, যে তাতে কৈছিলো দুটা স্পর্শক কেতিয়া সমান্তরাল হ'ব, যদি স্পর্শক দুটা ব্যাসৰ মূৰত থাকে তেতিয়া সমান্তরাল হ'ব। আৰু ইয়াত আমাক দিয়া আছে ব্যাসাৰ কি স্পর্শক দুডাল কি পৰস্পৰ সমান্তরাল অর্থাৎ এই দুটাৰ মাজৰ দূৰত্বখিনি কোনটো হল, এইটো মানে কি বৃত্তটোৰ ব্যাস। আৰু আমি জানো ব্যাস ব্যাসাৰ্ধৰ কি হয়, 2 গুণ হয়, যেহেতু আমাক ব্যাসাৰ্ধ 3 দি আছে গতিকে ব্যাস কিমান হৈ যাব, 6 সেন্টিমিটাৰ হৈছে। বুজি পাইছা? এতিয়া 2 নম্বৰ কোৱেশ্চন কি কৈছে, যদি 3 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট এটা বৃত্তলৈ টনা দুডাল স্পৰ্শকে 60 ডিগ্ৰী কোণত হালি থাকে তেন্তে স্পৰ্শকৰ দৈৰ্ঘ্য হ'ব নে। তেতিয়াহলে আমাক কি দি আছে, এটা বৃত্ত দি আছে যাৰ ব্যাসাৰ্ধ কিমান সেন্টিমিটাৰ, 3 সেন্টিমিটাৰ, আৰু বৃত্তলৈ দুটা টনা দুটা কি আছে, স্পৰ্শক আছে, আৰু স্পৰ্শক দুটা কিমান ডিগ্ৰী কোণত হালি আছে, 60 ডিগ্ৰী কোণত হালি থাকে। তেন্তে আমাক কি ওলাব লাগে, স্পৰ্শক দুটাৰ দৈৰ্ঘ্য ওলাব লাগে। চোৱাচোন আমি স্পৰ্শক দুটাৰ দৈৰ্ঘ্য কেনেকৈ ওলাব পাৰো, ভালদৰে মনোযোগ দিবা। হা, যে কি দি আছে, এটা বৃত্ত দি আছে যাৰ ব্যাসাৰ্ধ কিমান, 3 সেন্টিমিটাৰ। আমি ধৰিলো এটা এটা কি বৃত্ত, ইয়াৰ কেন্দ্ৰ আৰু ইয়াৰ ব্যাসাৰ্ধ কিমান সেন্টিমিটাৰ, 3 সেন্টিমিটাৰ। আৰু এই বৃত্তলৈ টনা দুডাল স্পৰ্শক, এটা বহিবিন্দুৰ পৰা এই বৃত্তলৈ যদি আমি দুডাল কি টানো, স্পৰ্শক ধৰিলে কি স্পৰ্শক টানিলো, PA আৰু PB স্পৰ্শক টানিলো হৈছে। তেতিয়াহলে আমাক দি আছে কি স্পৰ্শক দুটা পৰস্পৰ কিমান ডিগ্ৰী কোণত হালি থাকে, 60 ডিগ্ৰী কোণত হালি থাকে। তেন্তে এই স্পৰ্শকডালৰ দৈৰ্ঘ্য অৰ্থাৎ PA আৰু PB দৈৰ্ঘ্য ওলাব লাগে। আৰু আমি জানো এই স্পৰ্শক দুটা কি হয়, সমান্তৰাল হয় নে। এটা জানা নিশ্চয়, যদি জানি না থাকে তেতিয়াহলে আমাৰ আগৰ ভিডিওবোৰ চাব লাগিব। হা, এই স্পৰ্শক দুটা সমান অৰ্থাৎ এটাৰ দৈৰ্ঘ্য ওলালে আমাৰ দুটাৰে হৈ গল। এতিয়া চোৱা এইটাৰ কাৰণে আমি কি কৰিম, যে OA OB আৰু OP সংযোগ কৰিম হৈছে। আৰু আমাৰ আগৰ ভিডিওত মই পয়েন্ট দিছিলো কিছুমান ইম্পৰ্টেন্ট পয়েন্ট, তাত লিখা আছে কি এটা বহিবিন্দুৰ পৰা এটা বৃত্তলৈ যদি দুটা স্পৰ্শক টনা হয় আৰু বৃত্তৰ কেন্দ্ৰ স্পৰ্শবিন্দু দুটা আৰু বহিবিন্দুটোৰ লগত যদি সংযোগ কৰা হয় তেতিয়াহলে উৎপন্ন হোৱা কোণ ত্ৰিভুজ দুটা কি হয়, সৰ্বসম হয় নে। তাৰ মানে ত্ৰিভুজ AOP আৰু ত্ৰিভুজ BOP কি আছে, এই দুটা ইয়াত পৰস্পৰ কি আছে, সৰ্বসম আছে। সৰ্বসম আছে মানে কি, এই কোণটো দুটা ভাগত ভাগ হৈছে, এইটো ভাগ আৰু এইটো ভাগ সমান, এইটো আৰু এইটো ভাগ সমান নে। এতিয়া চোৱা আমাক গোটেই এই কোণটো কিমান ডিগ্ৰী দি আছে, 60 ডিগ্ৰী, গতিকে এইটো কোণ কিমান ডিগ্ৰী, 30 ডিগ্ৰী, এইটো কোণ কিমান ডিগ্ৰী, 30 ডিগ্ৰী হৈছে। আৰু আমাক বৃত্তটোৰ এটা কি দি আছে, ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ, এইটো 3 এইটো 3, তাৰ মানে দুইফালে আমি দুটা সমকোণী ত্ৰিভুজ পাইছো। গতিকে যিকোনো এটা সমকোণী ত্ৰিভুজৰ পৰা যদি আমি চাওঁ যে এই ধৰা ওপৰৰ সমকোণী ত্ৰিভুজটো হিচাপে চাইছো হৈছে, এই ত্ৰিভুজটো এই সমকোণী ত্ৰিভুজটোৰ হিচাপে যদি আমি এই কোণটো লওঁ তেতিয়াহলে এই কোণ হিচাপে এইটো কি হ'ব, লম্ব নে।
পারপেন্ডিকুলার আৰু এইটো হৈ যাব কি ভূমি আমাক এইটো দিয়া আছে আমাক ওলাব লাগে কোনটো এইটো পিবি বুঝছে তেতিয়াহলে কোনটো কোণ এইটো কিমান ডিগ্ৰী কোণ 30 ডিগ্ৰী এইটো কোণ সাপেক্ষে এইটো কি হ'ল লম্ব আৰু এইটো হ'ল ভূমি কিমান ডিগ্ৰী কোণ এইটো 30 নে তেতিয়াহলে লম্ব বাই ভূমি কি ফৰ্মুলা পাম আমি তাৰমানে কাৰ ফৰ্মুলা পাম ত্ৰিকোণমিতিত পাইছা নে tan θ ইকুৱেল টু কি হয় p বাই b ইয়াত থিটা মানে কিমান থিটা মানে আছে 30 ডিগ্ৰী p মানে কি লম্ব লম্ব কোনটো এইটো নে তেতিয়া লম্ব কিমান 3 আৰু ভূমি কিমান নাই ভূমি মানে ap বা pa বুঝছা তে tan 30 এর মান কিমান নিশ্চয় জানা 1/√3 ইকুয়াল টু 3/pa সোয়াসন গতিকে 1 ইনটু pa কি হৈ যাব pa ইকুয়াল টু কিমান থাকিল 3 ইনটু √3 তার মানে আমার pa এই স্পর্শকটার দৈর্ঘ্য কিমান হল 3√3 আর এইটো যদি 3√3 হয় তাহলে এইটো কিমান হৈ যাব 3√3 অর্থাৎ প্রতিটো স্পর্শকৰ দৈর্ঘ্য কিমান 3√3 বুঝি পাইছা নিশ্চয় আকৌ ভালদৰে চাবা আকৌ এবাৰ বুজাই দি আছো এটা বৃত্ত দি আছে ইয়াৰ বহিবিন্দুৰ পৰা বৃত্তলৈ দুটা স্পৰ্শক PA আৰু PB দুটা কি ধৰিছো আমি স্পৰ্শক হৈছে ওৰ লগত এইটো সংযোগ কৰিছো এইটো সংযোগ কৰিছো এইটো সংযোগ কৰিছো তাৰ মানে এই ত্ৰিভুজ আৰু এই ত্ৰিভুজ কি সৰ্বসম আৰু আমাক দিয়া আছে এই ডাঙৰ কোণটো কিমান ডিগ্ৰী 60 ডিগ্ৰী গতিকে এই সৰু কোণটো কিমান ডিগ্ৰী 30 ডিগ্ৰী তেতিয়াহলে এই কোণৰ সাপেক্ষে বা এই কোণৰ হিচাপত এই বাহুটো আমাৰ কি হৈ যাব এই ও এটো হৈ যাব কি লম্ব আৰু এটো হৈ যাব ভূমি তে লম্ব আৰু ভূমি লৈ আমি ত্ৰিকোণমিতিৰ কি ফৰ্মুলা পাম p বাই b কার ফর্মুলা হয় সকলে জানা p বাই b মানে তার মানে কি লম্ব বাই ভূমি হলে কি পাম আমি লম্ব বাই ভূমি হলে 10 পাম নে 10 কোনটো কোণ সাপেক্ষে এইটো কোণ এই কোণটো কিমান ডিগ্ৰী আমার এই কোণটো হল 30 ডিগ্ৰী 10 30 এতিয়া আমাক লম্বৰ মান দিয়া আছে কিমান এইটো লম্ব হলে এইটো কিমান 3 আৰু তলত থাকিল কি ভূমি মানে কি pa বাই p আৰু 10 30 মান হয় 1/√3 এতিয়া 1 into pa কৰিলে pa 3 into √3 3√3 সেন্টিমিটার হৈছে তাৰ মানে এইটো কোশ্চেনত আমাৰ ত্ৰিকোণমিতিৰ কিছুমান ফৰ্মুলা প্ৰয়োগ কৰিব লাগিব হৈছে এতিয়া আমি পিছৰ প্ৰশ্নলৈ চাম আমাক পিছৰ প্ৰশ্নত কি দিছে যে কাষৰ চিত্ৰত বা প্ৰদত্ত চিত্ৰত কি এঙ্গেল AOB অর্থাৎ এইটো কোণ কিমান ডিগ্ৰী 125 ডিগ্ৰী তেতিয়াহলে আমাক কি ওলাব লাগে এঙ্গেল COD ওলাব লাগে চাবা আমি আগৰ ভিডিওত নিশ্চয় আলোচনা কৰিছো যে এটা বৃত্তক স্পৰ্শ কৰি থকা চতুৰ্ভুজটো যে এটা বৃত্তক যদি এটা চতুৰ্ভুজে স্পৰ্শ কৰি থাকে আৰু এই বহিবিন্দুবোৰৰ সৈতে বৃত্তটোৰ কেন্দ্ৰ সংযোগ কৰো তেতিয়াহলে এই বিপৰীত বাহুবোৰৰ কেন্দ্ৰত কৰা কোণবোৰৰ যোগফল 180 ডিগ্ৰী হয় অৰ্থাৎ এই কোণ দুটা মিলি কি হয় সম্পূৰক মানে এইটো আৰু এইটো মিলি কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী আমাৰ দুটা মিলি কিমান হ'ব 180 ডিগ্ৰী এটা দি আছে কিমান 125 গতিকে বাকিটো কিমান হৈ যাব 55 ডিগ্ৰী বুজি পাইছা আৰু যদি এই থিওৰিটো বুজি পোৱা নাই তেতিয়াহলে আগৰ ভিডিওটো ভালদৰে চাব লাগিব পিছে আগৰ ভিডিওটো যদি ভালদৰে চোৱা তেতিয়াহলে কোনো অসুবিধা নাই অতি সহজত বুজি পাবা হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীহাত এতিয়া আসলে পিছৰ প্ৰশ্নলৈ যাও এতিয়া কি আছে 4 নম্বৰ প্ৰশ্ন যে প্ৰদত্ত চিত্ৰত AB হৈছে বৃত্তটোৰ এটাল যে তাৰ মানে এই চিত্ৰটোত যেটো বৃত্ত আছে ও কেন্দ্ৰ বৃত্ত ইয়াৰ AB টো এটা কি যে আৰু এঙ্গেল AOC হৈছে ইয়াৰ ব্যাস কি AOC নহয় AOC ৰেখাটো ইয়াৰ কি হৈছে এডাল ব্যাস দিয়া আছে AOC এডাল ব্যাস আৰু AB এডাল যে যাতে এঙ্গেল ACB কিমান 50 ডিগ্ৰী এঙ্গেল ACB এইটো কোণ কিমান ডিগ্ৰী 50 ডিগ্ৰী যদি A বিন্দুত বৃত্তলৈ টনা স্পৰ্শক 80 হয় এই A বিন্দুত বৃত্তটোৰ এটা স্পৰ্শক কোণ 80 তেন্তে এঙ্গেল BAT নিৰ্ণয় কৰিব লাগে আমাক এইখিনি কিমান ডিগ্ৰী হ'ব ওলাব লাগে দে তেতিয়ালে মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে জানা এটা বৃত্তৰ ব্যাসে বৃত্তটোক কেইটা ভাগত ভাগ কৰে দুটা নে গতিকে এইফালে এটা অৰ্ধবৃত্ত এটা এটা অৰ্ধবৃত্ত আৰু এই কোণটো চোৱাচোন কাৰ ওপৰত আছে অৰ্ধবৃত্তৰ ওপৰত নে গতিকে অৰ্ধবৃত্তত উৎপন্ন হোৱা কোণটো কি কয় অৰ্ধবৃত্তস্থ কোণ আৰু তোমালোকে ইতিমধ্যে পাইছা অৰ্ধবৃত্তস্থ কোণ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী নে তাৰ মানে এই ত্ৰিভুজটোৰ চোৱা এই দুটা কোণ মিলি কিমান দি আছে 50 প্লাস কিমান হৈ যাব 50 প্লাস 90 তাৰ মানে 140 ডিগ্ৰী দি আছে এই দুটা মিলি কিমান 140 আৰু আমি জানো এটা ত্ৰিভুজত তিনিটা কোণ মিলি কিমান হয় 180 ডিগ্ৰী ইয়াত আমাৰ এই দুটা মিলি কিমান দি আছে 140 আৰু তিনিটা মিলি এইটোৰ হৈতে কিমান হ'ব লাগিব 180 তাৰ মানে আমাৰ এইটো কোণ কিমান ডিগ্ৰী থাকিল
40° নে আৰু আমাৰ যোৱা কি আগৰ ভিডিঅ'ত মই কিছুমান পইণ্ট দিছিলো তাৰ ভিতৰত কি আছিল যে বৃত্তৰ স্পৰ্শ বিন্দুৰ পৰা ব্যাসাৰ্ধটো স্পৰ্শকৰ লম্ব হয় চোৱাচোন ও এইটো বৃত্তটাৰ কি হয় ব্যাসাৰ্ধ আৰু স্পৰ্শক কোণ এটি গতিকে স্পৰ্শ বিন্দুৰ পৰা ব্যাসাৰ্ধ স্পৰ্শকৰ কি হ'ব লম্ব তাৰ মানে এই গোটেইখিনি কিমান ডিগ্ৰী হ'ব লাগিব আমাৰ চাবা ভালদৰে আমাৰ এইখিনি কিমান আছে অকল 40 গোটেইখিনি কিমান হ'ব লাগিব 90 গতিকে এইটো কিমান হৈ যাব 50° অৰ্থাৎ এংগেল BAT কিমান ডিগ্ৰী 50° হৈছে বুজি পাইছা চোৱা কিমান সহজত কিমান সৰুকৈ কৰি আছো মানে একেবাৰে ইয়াত নুবুজাৰ একোই নাই আমাক এইটো 50 দিয়া আছে এইটো অৰ্ধবৃত্তস্থ কোণ গতিকে 90 আৰু এটা ত্ৰিভুজত তিনিটা কোণ মিলি 180 হ'ব লাগিব গতিকে দুটা মিলি 40 গতিকে এইটো কিমান 40 আৰু স্পৰ্শ বিন্দুৰ পৰা ব্যাসাৰ্ধ স্পৰ্শকৰ লম্ব তাৰ মানে এইটো গোটেইখিনি 90 এইখিনি যদি 40 হয় এইখিনি কিমান হ'ব নিশ্চয় জানা তোমালোকে